নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দুপৰীয়াৰ ভাত সাজত কি ৰান্ধিছোঁ চাওঁচোন আহক। প্ৰথমতে মই ধুনীয়াকৈ তেলখিনি গৰম কৰি তাতে মই মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি লৈছোঁ। মাছ কেইপিচ এপিচকৈ ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰাৰ পাছত মই ইলুটি সিলুটি কৰি তেনেদৰে ভালদৰে ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মাছ কেইপিচ ফ্ৰাই হয় মানে মই ধুনীয়াকৈ মাছৰ লগত মছলা যিহেতু বনাম সেইকাৰণে মছলাখিনি তৈয়াৰ কৰি লৈছোঁ। আদা, নহৰু, জলকীয়া ধুনীয়াকৈ মই পিঁয়াজ ধুনীয়াকৈ মিক্সিত পিচি পেষ্ট বনাই লৈছোঁ। তাৰপিছত এইখিনি পেষ্ট বনাই মই থৈ লৈছোঁ। তাৰপিছতে আকৌ বিলাহীখিনিও পিচি থৈ লৈছোঁ। এয়া পেষ্ট বনাই থোৱা পিঁয়াজ, আদা, নহৰুখিনি এনেদৰে তেলতে ভালদৰে ফ্ৰাই কৰি ভাজি লৈছোঁ। ভালদৰে ভজাৰ পিছত আকৌ বিলাহীখিনিও ধুনীয়াকৈ মই তাতে দি লৰাই লৈছোঁ। এইখিনি পানীৰ ভাৱটো যোৱাৰ পাছতে মই বিলাহীখিনিও এনেদৰে দি দিছোঁ। বিলাহীখিনিও দি ধুনীয়াকৈ লৰা হোৱাৰ পাছতে অকণমান পানীৰ ভাৱটো যোৱালৈকে এনেকৈ ভাজি আছোঁ। তাৰপিছতে মই ইয়াত মছলাখিনি দিম। মছলা জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি তেনেকৈ মই অকণমান মছলা দি লৈছোঁ। এয়া মছলা দিয়াৰ পাছত মই ধুনীয়াকৈ ভালদৰে সিজিবলৈ দিছোঁ। তাৰপিছত মই ধুনীয়াকৈ জোখমতে পানীখিনি দিয়াৰ পাছত মই এতিয়া ভকভককৈ উতল আহিবৰ কাৰণে ঢাকি দিছোঁ। ভকভককৈ উতল অহাৰ পাছত মই ধুনীয়াকৈ মাছ এপিচকৈ তাত দি মাছখিনি উতলিবলৈ কাৰণে ঢাকি থৈছোঁ। মাছখিনি উতল অহাৰ পাছত এয়া আমাৰ মছলা দিয়া মাছৰ ৰেচিপিটো হৈয়ে গ'ল আৰু। তাৰপাছত মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখনতে অকণমান তেল দিছোঁ। তাৰপিছত পিঁয়াজখিনি দি ভালদৰে লৰাই মই ইয়াত এতিয়া মাছ অকণমানি মোৱা মাছ। তাৰপাছত মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখনতে অকণমান তেল দিছোঁ। তাৰপিছত পিঁয়াজখিনি দি ভালদৰে লৰাই মই ইয়াত এতিয়া মাছ অকণমানি মোৱা মাছ, পুঠি মাছ আছিলে সেই মাছখিনি ভাজি লৈছোঁ। মাছখিনি ভাজি লৈছোঁ। মাছখিনি ভজা সেয়া হৈয়ে গৈছে আৰু এইখিনি কাঢ়ি মই আকৌ সেইখিনি তেলতে ধুনীয়াকৈ মাছৰ লগত অহা পেটু অকণ আছিলে সেইকণো ধুনীয়াকৈ দি দিছোঁ। মাছৰ পেটুখিনি অকণমান জলকীয়া কাটি ইয়াত দি দিছোঁ। জলকীয়াখিনি ভালদৰে সিজাৰ পাছত মই ইয়াতে ভাত কেইটামান দি দিছোঁ। ভাতকেইটা ধুনীয়াকৈ দি লৰাই ভাতখিনি যেতিয়া ফুটা হ'ব তেতিয়ালৈকে মই